নমস্কাৰ বন্ধুসকল, আপোনালোকৰ যি কষ্টৰ পইচা সেই পইচাবোৰ আপোনালোকে ক'ত ইনভেষ্ট কৰে বাৰু? আপোনালোকে হয়তো পোষ্ট অফিচত ইনভেষ্ট কৰে, নহ'লে আপোনালোকে LIC হওক বা তেনেকুৱা কিছুমান এনেকুৱা ফাণ্ডত আপোনালোকে ইনভেষ্ট কৰি আছে যাৰ পৰা আপোনালোকে ৰিটাৰ্ণ পাব মাত্ৰ 6 বা 7%। অৰ্থাৎ আপোনালোকে ফিক্স কৰি থৈছে এটা, আপোনালোকে ধৰি লওক 5,000 টকা 10,000 টকা এটা ফিক্স কৰি থৈছে, 10 বছৰৰ পিছতহে আপোনালোকৰ সেই পইচা 20,000 টকা হ'ব। কিন্তু আপোনালোকৰ কষ্টৰ পইচাবোৰ এনেদৰে যদি ফিক্স কৰি নথয় বা পোষ্ট অফিচত বা তেনেকুৱা ধৰণৰ সৰু সুৰা ৰিটাৰ্ণ পোৱাৰ ঠাইত নথয়, আপোনালোকে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে। ষ্টক মাৰ্কেট বুলি কোৱাৰ লগে লগে আপোনালোকৰ মনত আহিব যে পইচাবোৰ ডুবি যাব, নোহোৱা হৈ যাব, ৰিস্ক বহুত। কিন্তু মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ যদি ৰিস্ক ল'ব ইচ্ছা নাই, আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক। মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে কি হয়, তাতেও ৰিস্ক আছে, কিন্তু আপোনালোকে ইনভেষ্ট এবছৰ দুবছৰৰ বাবে নকৰে, আপোনালোকে ইনভেষ্ট কৰিব 10 বছৰলৈকে, কমচে কম 10 বছৰ। গতিকে আপোনালোকে এইটোত জনাই দিওঁ যে 10 বছৰলৈকে যদি আপোনালোকে এটা ফাণ্ডত আপোনালোকে ইনভেষ্ট কৰি থাকে, তেতিয়া ৰিস্ক একেবাৰে জিৰ' হৈ যায়। কিন্তু যদি এবছৰ বা দুবছৰৰ ভিতৰত আপোনালোকে ওলাম বুলি ভাবি থাকে, পইচা ইনভেষ্ট কৰিম বুলি ভাবি থাকে যে এবছৰৰ বাবে কৰিম, 2 বছৰৰ বাবে কৰিম, 3 বছৰৰ কাৰণে কৰিম, তেতিয়া কিন্তু ৰিস্ক আপোনালোকৰ নিশ্চয় থাকিব। কিন্তু 10 বছৰ অৰ্থাৎ মাৰ্কেট সদায় ওপৰলৈ যায়, অৰ্থাৎ সদায় ওপৰলৈ গতি কৰি থাকে। গতিকে এটা নহয় এটা সময়ত আপোনালোক ওপৰলৈ যোৱাটো নিশ্চিত, পইচা আপোনালোকৰ নিশ্চয় বাঢ়িব। এতিয়া আপোনালোকে মোৰ স্ক্ৰীণত দেখা পাইছে, মই আপোনালোক হিচাপ উলিয়াই দেখাই দিওঁ যে যদি আপোনালোকে সৰু সুৰা কিবা কাম কৰে, আপোনালোকে ভাবে যে আপোনালোকে 60 বছৰত ৰিটায়াৰ হৈ যাব, কি কৰিব তাৰপাছত আপোনালোকৰ হাতত পইচা নাই। গতিকে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াত ইনভেষ্ট কৰিলে কিমান টকা ৰিটাৰ্ণ পাব আৰু আপোনালোকে কিমান টকা মাহিলী মিউচুৱেল ফাণ্ডৰ পৰা নেক্সট আপোনালোকে পেঞ্চন হিচাপে উলিয়াব পাৰিব। এতিয়া আপোনালোকক আমি কেলকুলেটাৰৰ সহায়ত বুজাই দিম। যদি আপোনালোকে সৰু সুৰা চাকৰি কৰে, অৰ্থাৎ আপোনালোকে 20,000 বা 25,000 টকা আপোনালোকৰ মাহত বছৰত ইনকাম হয় আৰু আপোনালোকে বেছি টকা জমা কৰিব নোৱাৰে, অৰ্থাৎ যদি আপোনালোকে বেছি টকা জমা কৰিব নোৱাৰে, কিন্তু 5,000 টকা এটা কমেও গোটেই ঘৰখনে মিলি হ'লেও যদি 5,000 টকা এটা আপোনালোকে মিউচুৱেল ফাণ্ডত আজিৰ পৰা ইনভেষ্ট কৰিব পাৰে, তেতিয়া আপোনাক হিচাপ তুলাই দিছিলোঁ, এয়া মান্থলি ইনভেষ্টমেণ্ট 5,000 টকা। আপোনাৰ ৰিটাৰ্ণ কিমান পাব? আপোনালোকে 15%ৰ ওপৰতে ৰিটাৰ্ণ পাব, কাৰণ আগতে যিবিলাক ফাণ্ড আছিল সেইবিলাকে 15%ৰ ওপৰতে ৰিটাৰ্ণ দিছিল আৰু ভৱিষ্যতেও ওপৰতে ৰিটাৰ্ণ দিব, কাৰণ ইণ্ডিয়া এতিয়াও কাম চলি আছে, অৰ্থাৎ ইণ্ডিয়া আৰু বহুত ওপৰলৈ যাব লগা আছে। গতিকে আপোনালোকক ৰিটাৰ্ণবোৰ দেখুৱাই দিছোঁ। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব যে ষ্টক মাৰ্কেট ডুবি যাব পাৰে, মিউচুৱেল ফাণ্ড ডুবি যাব পাৰে, কিন্তু পোষ্ট অফিচ বা তেনেকুৱা ৰিটাৰ্ণবোৰ ডুবি যাব নোৱাৰে। কিন্তু এটা কথা আপোনালোকে জানিব যে মিউচুৱেল ফাণ্ডে য'ত পইচা ইনভেষ্ট কৰিছে সেই ষ্টক মাৰ্কেট আৰু পোষ্ট অফিচ বা তেনেকুৱা যিবোৰ স্কীম আছে সেইবোৰেও যায় যে সেই পইচাবোৰ ষ্টক মাৰ্কেটতে আহি পৰে। গতিকে ষ্টক মাৰ্কেট যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সেই পোষ্ট অফিচো থাকিব, মিউচুৱেল ফাণ্ডো থাকিব, সকলো বস্তু থাকিব। গতিকে আপোনালোকে নিশ্চয় বুজি পালে। এতিয়া ভৱিষ্যতে যিবোৰ ভিডিঅ' দিম আপোনালোকে চাই থাকিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব মই কি ক'ব বিচাৰিছোঁ। এতিয়া এটা ভিডিঅ'তে আপোনালোকক বুজাব নোৱাৰোঁ। প্ৰথমতে এতিয়া চাই লওক, 5,000 টকা আপোনালোকে মাহে ইনভেষ্ট কৰিব, 15% ৰিটাৰ্ণ আমি ধৰি ল'লোঁ, ইয়াতকৈ বেছি পাব পাৰে, বেছিয়ে পাব আপোনালোকে। 15% 10 বছৰ যদি আপোনালোকে ইনভেষ্ট কৰে 13 লাখ। আপোনালোকে ভাবিব 13 লাখ টকা বহুত বেছি নহয়, 13 লাখ টকা। কিন্তু আপোনালোকে অকল 10 বছৰৰ কাৰণেতো ইনভেষ্ট নকৰে, আপোনাৰ বয়সটো এতিয়া কমেও 40 বছৰ হোৱা নাই কিছুমানৰ, বা যদি 40 বছৰৰ ওপৰো হৈছে, আপোনালোকে কমেও 20 বছৰ আপোনালোকে ইনভেষ্ট কৰিব পাৰিব। চ' 20 বছৰ যদি আপোনালোকে ইনভেষ্ট কৰে, আপোনালোকে চাই লওক, 10 বছৰত আপোনালোকৰ 12 লাখ টকা হৈছিল, 20 বছৰত আপোনালোকৰ 75 লাখ টকা হৈ গ'ল। এয়া হৈছে কম্পাউণ্ডিং। কম্পাউণ্ডিঙৰ অৰ্থ আপোনালোকে বুজিব, সেই যিবোৰ আপুনি সুদ পায়, বেংকৰ পৰা যিটো সুদ পায় আপোনালোকে, সেই সুদটো কম্পাউণ্ডিং নহয়, অৰ্থাৎ আজি পোৱা সুদটো কালি কম্পাউণ্ডিং নহয়। ইয়াত কি হয়, আজি 1 টকাটোৰ যদি বা আপোনাৰ 10 টকা যদি 1 টকা আজি সুদ পাইছে, কালি 1 টকাটো যোগ হয়, অৰ্থাৎ 11 টকাৰ সুদ পাব আপোনালোকে। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে কম্পাউণ্ডিঙৰ পাৱাৰ। নেক্সট ভিডিঅ'ত আমি আপোনালোকক কম্পাউণ্ডিঙৰ কথা ভালদৰে বুজাই দিম। এতিয়া চাইজক যদি 20 বছৰ ইনভেষ্ট কৰে 75 লাখ টকা আপোনালোকে পাব। কিন্তু আৰু যদি ভাবে আপোনালোকে 5 বছৰ আৰু বঢ়াই দিওঁ, বা 60 হৈছে বয়স, 5 বছৰ আৰু কিবা দৰে চলি আমি 5 বছৰ পাছৰ পৰা পেঞ্চন ল'বলৈ আৰম্ভ কৰিম, 5 বছৰ যদি আপোনালোকে ৰখাই দিয়ে, 1,74 লাখ। ইয়াৰ পৰা নিশ্চয় 10% টেক্স কটা যাব। 10% টেক্স বৰ বেছি নহয়, 1,30 লাখ টকামান, 40 লাখ টকা আপোনালোকৰ হাতত থাকি যাব। গতিকে টেনশ্যন ল'ব নালাগে।
1 কোটিৰ ওপৰত টকা থাকি যাব আৰু এইবোৰ সত্য ঘটনা কিবা মানে এইবোৰ আপোনালোকে চকুৰ সন্মুখত দেখা পাইছে কেনেদৰে কেলকুলেশ্যন কৰি দিছোঁ। এইটো গ্ৰ' এপত আমি কেলকুলেশ্যন কৰি দিছোঁ। গতিকে এনেদৰে ৰিটাৰ্ণ আগৰ পৰা পাই আহিছে মানুহে আৰু ভৱিষ্যতেও পাব। আৰু আপোনালোকে কিছুমান ভুল কাম কৰি আছে যাৰ বাবে আপোনালোকৰ হাতত এতিয়া বৰ্তমান টকা নাই। যদি আপুনি বহু বছৰ আগৰ পৰা যেতিয়াৰ পৰা আপোনালোকে ইনভেষ্ট কৰিছে তেতিয়াৰ পৰাই যদি টকাবোৰ মিউচুৱেল ফাণ্ডত আপোনালোকে থৈ দিলে হয়, তেতিয়া আজি আপোনালোকৰ হাতত ইমান টকা থাকিল হয় যে আপোনালোকে একো কাম নকৰাকৈ আপোনালোকে নিজৰ পৰিয়ালটো চলাব পাৰিলে হয় বা যি কাম কৰি আছে তাৰো উপৰি এইবোৰ পইচা পাই থাকিলে হয়। নেক্সট ভিডিঅ'ত আমি আপোনালোকক জনাম SWPৰ বিষয়ে। SWP অৰ্থাৎ ছিষ্টেমেটিক উইথড্ৰল প্লেন, যেনে পেঞ্চন আপোনালোকে কেনেদৰে ল'ব পাৰে মিউচুৱেল ফাণ্ডৰ সহায়ত আৰু মাহে 10,000 টকা কেনেকৈ আপোনালোকে মিউচুৱেল ফাণ্ডৰ সহায়ত ল'ব পাৰে, 10,000 হওক 20,000 হওক। নেক্সট আৰু এটা বস্তু আপোনালোক দেখাই দিওঁ। আপোনালোকে 5,000 ইনভেষ্ট কৰিছে, যদি আপোনালোকৰ বেছি পইচা আছে 10,000 ইনভেষ্ট কৰি দিয়ক। 10,000 ইনভেষ্ট কৰাৰ লগে লগে চাই লওক 3,28,00,000 টকা। ইমানবোৰ পইচা মিউচুৱেল ফাণ্ডত আছে। মিউচুৱেল ফাণ্ড অৰ্থাৎ ষ্টক মাৰ্কেট হৈছে পইচাৰ ভঁৰাল, য'ৰ পৰা পইচা শেষ হৈ নাযায় ষ্টক মাৰ্কেটত কেতিয়াও। গতিকে আপোনালোক নেক্সট ভিডিঅ'ত আমি ভালদৰে বুজাই দিম। এইটো ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ। আপোনালোকে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। মোৰ চেনেলটো নতুনকৈ খুলিছোঁ, আপোনালোকৰে ল'ৰা হিচাপে নতুনকৈ আমি ছাবস্ক্ৰাইব কৰি দিওঁ। মই কি ইনভেষ্ট কৰি আছোঁ, মই কেনেদৰে ইনভেষ্ট কৰি আছোঁ তাৰ বিষয়ে আপোনালোকে নেক্সট জনাম। চ' প্লিজ ধন্যবাদ।